এখন পত্তই উদগালে এজিপি নেতাৰ নগ্ন স্বৰূপ মানকাছাৰত কোনে চলাইছে বৰ্ডাৰ সিন্ডিকেট এখন পত্তই উদগালে এজিপি নেতাৰ নগ্ন স্বৰূপ পত্তখনত অভিযোগ থকা অনুসৰি এগৰাকী অগপ নেতাই বৰ্ডাৰ সিন্ডিকেট চলাই আছে জাভেদ ইছলামৰ নেতৃত্বত বৰ্ডাৰ সিন্ডিকেট অগপ নেতা জাভেদ ইছলামে মানকাছাৰত বৰ্ডাৰ সিন্ডিকেট চলাই থকাৰ অভিযোগ বৰ্ডাৰ সিন্ডিকেটৰ লক্ষ লক্ষ টকা এইগৰাকী নেতাৰ নেতৃত্বত সংগ্ৰহ কৰাৰ অভিযোগ উল্লেখ কৰিছে পত্ৰখনত চাওকেই পত্ৰখন এই পত্ৰখনে দাঙি ধৰিছে ভয়ংকৰ ছবি প্ৰতিখন ট্ৰাকৰ পৰা ৪৭০০ টকা সংগ্ৰহ দিনে পাৰ হয় প্ৰায় ১০০খন ট্ৰাক ১০০খন ট্ৰাকৰ পৰা দিনে সংগ্ৰহ ১,৪১,০০,০০০ টকা দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ মানকাছাৰত দিনে নিশাই শ শ অভাৰলোডিং বৰ্ডাৰ ভৰ্তি ট্ৰাক বাংলাদেশলৈ চালান হয় অভিযোগ অনুসৰি মানকাছাৰ এক্সপোৰ্টাৰ এণ্ড ইম্পোৰ্টাৰ এছ'চিয়েশ্যনৰ নেতৃত্বত দিনে নিশাই শ শ অভাৰলোডিং বৰ্ডাৰ ভৰ্তি ট্ৰাক বাংলাদেশলৈ যায় আৰু প্ৰতিখন ট্ৰাকে সিন্ডিকেট বাহিনীক দিব লাগে ৪৭০০ টকা টকা সংগ্ৰহ কৰাৰ দায়িত্বত থকাৰ অভিযোগো মানকাছাৰ এক্সপোৰ্টাৰ এণ্ড ইম্পোৰ্টাৰ এছ'চিয়েশ্যনৰ সম্পাদক নাজিম হুছেইনৰ বিৰুদ্ধে অগপৰ সভাপতি অতুল বৰালৈ পত্ৰ প্ৰেৰণ প্ৰতিলিপি প্ৰেৰণ অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তলৈ প্ৰতিলিপি প্ৰেৰণ অগপৰ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীলৈ বিগত লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ ধুবুৰী প্ৰাৰ্থী আছিল অগপৰ জাভেদ ইছলাম ইছলামে মানকাছাৰত বৰ্ডাৰ সিন্ডিকেট চলাই থকাৰ অভিযোগ উল্লেখ কৰি অগপ দলৰ সভাপতি অতুল বৰালৈ পত্ৰ প্ৰেৰণ কৰিছে অগপৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি ৱাজিদ আলী আহমেদে লগতে প্ৰতিলিপি কৰিছে দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীলৈ প্ৰশ্ন হয় অভিযোগে যদি সত্য হয় বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস গোটাব পাৰিবনে নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ